एवरीवन আজি আমি ক্লাস 8 ৰ ম্যাথমেটিক্সৰ এক্সাৰসাইজ 1.3 কোৱেশ্চন নম্বৰ 7 ৰ পৰা আজি আৰম্ভ কৰিম। ঠিক আছে, তো কোৱেশ্চন নম্বৰ 7 আমাৰ দিয়া আছে, তলত দিয়াবোৰ সত্যাপন কৰা। ইয়াত কিছুমান উক্তি দিয়া আছে, বুজি পাইছ? কি দিয়া আছে? দুটা পক্ষ দিয়া আছে, মাজত সমান চিন। দুইটা পক্ষত এনেদৰে দিয়া হৈছে যে এটা পক্ষত এইদৰে লিখা হৈছে যে ইয়াক এইদৰে লিখিলে আমি আনটো পক্ষত তেনেদৰে লিখিব পাৰোঁ। সেইদৰে সত্যাপন কৰিব লাগে। এইটো হৈছে এটা বিধি অনুসৰি সম্ভৱ হৈছে। সেই বিধিটো হ'ল কি আছিল? বিতৰণ বিধি, যুগত পূৰণৰ বিতৰণ বিধি। মই ইয়াত লিখি দি আছোঁ। আচ্ছা হ'ব, কুৱেশ্যনত চাবা তোমালোকে। মই কুৱেশ্যন নম্বৰ 3 দিওঁ, মানে কুৱেশ্যন নম্বৰ 7 থাৰ্ড পাৰ্টটো, বুজি পাইছা? নম্বৰ 3 চোৱা, মই কি ক'বলৈ চেষ্টা কৰি আছোঁ। বিতৰণ বিধি অনুসৰি আমি জানো যে এনেকৈ থাকিলে আমি ইয়াক লিখিব পাৰোঁ এনেকৈ। ইয়াত ব্ৰেকেটৰ ভিতৰত প্ৰতিটো সংখ্যাৰ লগত যিটো বাহিৰত পূৰণ হৈ আছে সেইটো কি হয়? প্ৰতিটো সংখ্যাৰ লগত পূৰণ হৈ যায়। বুজি পাইছ? এইটো হ'ল বিতৰণ বিধি অনুসৰি আমি কওঁ যে এনেকৈ হ'লে আমি ইয়াক এনেকৈ লিখিব পাৰোঁ। বুজি পাইছ? মানে এইটো আৰু এইটো একে, এইটো বুজি আছে। আৰু ইয়াত সেইধৰণে লিখিছে। এতিয়া আমি এইটো প্ৰমাণ কৰিব লাগে বা সত্যাপন কৰিব লাগে যে সঁচাকৈ ইয়াৰ পৰা যিটো মান আহে, যিটো সাংখ্যিক মান আহিব, ইয়াৰ পৰা সেইটো আহে নেকি? যদি আহে তেতিয়াহ'লেতো ঠিক আছে, আহিবই। কিন্তু আমি কি কৰিবলৈ দিছে? বাৰে বাৰে প্ৰেক্টিচ কৰিবলৈ দিছে যে এই বিতৰণ বিধিটো সত্যাপন বাৰে বাৰে কৰা, বেলেগ বেলেগ সংখ্যা লৈ পেলাই বিতৰণ বিধিটো সত্য হয় বুলি সেইটো সত্যাপন কৰিব লাগিব। ঠিক আছে, আচ্ছা চোৱা, এতিয়া আমি দুটা পক্ষ পাইছোঁ, বাও পক্ষ আৰু সু পক্ষ। এতিয়া যিকোনো এটা পক্ষ আগতে কৰিব লাগিব। মই বাও পক্ষটো লৈ আছোঁ। আগতে যেনেকৈ তোমালোকে ক্ৰম বিনিময় বিধিৰ প্ৰেক্টিচ আছিল, সত্যাপন কৰাটো। দুফালে দুটা পক্ষ আছিল, মাজত সমান চিন আছিল, হয় নহয়? দুইটা পক্ষ সমান, ক্ৰমটো উল্টাই দিছে। এইটো ক্ৰম বিনিময় বিধিৰ প্ৰেক্টিচ আছিল, এইটো বিতৰণ বিধিৰ প্ৰেক্টিচ। চোৱা, LHS আমাৰ কি আছিল? এইখিনি আছিল ন? এতিয়া চোৱা, আমি ইয়াৰ ভিতৰত দুটা সংখ্যা আমি ব্ৰেকেটত আছে নহয়, আমি এইখিনি আগতে কি কৰিম? যোগ কৰি ল'ম। ঠিক আছে, পিছত আমি পূৰণ কৰিম বাহিৰটোৰ লগত। তো এইটো যোগ কৰিবলৈ হ'লে আমি লসাগু ল'ব লাগিব। তো দুইটাৰ লসাগু হ'ব 30, হয়নে? 6 আৰু 5 লসাগু 30 হ'ব, কাৰণ দুইটাৰ মাজত কোনো কমন উৎপাদক নাই, প্ৰধান উৎপাদক নাই। গতিকে দুইটাৰ পূৰণফলেই হ'ব লসাগু। 5 1 × 5, ইয়াতে -5 হ'ব, আৰু ইয়াতে হ'ব -18। নহয় জানো? 5ৰ লগত কি পূৰণ কৰিব লগা হৈছে? 30 বনাবলৈ 6, গতিকে ওপৰত 6 লাগিব, যিটো হ'ব 18 হ'ল। আৰু দুইটাৰ তলত 30 থাকিব, সেইকাৰণে কি হ'ব? মই দুইটাৰ তলত একেলগে 30 বহুৱাই দিছোঁ। বুজি পাইছা? শ্বৰ্টকাট কৰি দিছোঁ। নেক্সট ষ্টেপ, ইয়াতে কিমান হ'ব? 18 + 15, দুইটাৰ লগত মাইনাছ চিন আছে, যোগ হ'ব ইয়াতে, হয়নে নহয়? বুজি পাইছা? ইয়াতে কি হৈ আছে? মইতো ইয়াত মাইনাছ চিনটো দি দিছোঁ। ইয়াত আচলতে কি, এনেকৈ দুটা ঋণাত্মক সংখ্যা যোগ হৈ আছে, হয়নে নহয়? যোগ হ'লে কি হ'ব? 23, -23, আৰু ইয়াত থাকিব 30।
নেক্সট ইয়াতে কেঞ্চেলেশ্যন নাযায় টোটেল কিমান হ'ব 30 লগত 15 পূৰণ দিয়া ইয়াতে কিবা ভুল হৈছে নেকি 8 + 5 13 হয় ন 1 থাকিল ঠিক আছে 23 আৰু ইয়াতে হ'ব কিমান 450 আৰু ওপৰত থাকিব কিমান মাইনাস চিহ্ন থাকিবই এটা মাইনাস ইয়াতে প্লাস পূৰণ হ'লে কি হয় মাইনাসে থাকে ঋণাত্মক ইনটু ধনাত্মক হ'লে এনসাৰত থাকিব ঋণাত্মক আচ্ছা ইয়াতে থাকিব 3 3 যা 9 আৰু 3 1 যা 3 3 2 যা 6 6 plus 3 9 2 1 যা 2 2 9 9 এটা সো RHS এটা তোমালোক পূৰণ কেনে কৰিছো চোৱা 23 to 30 হলে কি হয় 3 3 যা 9 প্ৰথমতে তো হ'ব 3 লগত 3 তাৰপিছত 3 2 যা 6 3 1 যা 3 কিমান হ'ব 6 plus 3 যোগ কৰি ল'বা থাকিব 9 2 1 যা 2 এটা হ'ল বহুত ট্ৰিক মই কাগজে বুজাই দিছিলো নহয় প্ৰথমতে এই দুটা পূৰণ কৰিবা পিছত ইয়াৰ যিটো এইফালে আছে নহয় 3 এইফালে আছে যিটো और 1 লগত 3 মানে ক্রস করা আৰু 3 লগত 2 1 লগত 3 3 লগত 2 কৰিলে 6 আহিব আৰু 1 লগত 3 কৰিলে 3 আহিব আৰু এই দুটা যোগ কৰি লবা আৰু যোগ কৰি পেলাই ইয়াৰ মাজত বহুৱাবা 9 আহিছে 9 বহুৱাইছো আৰু শেষত 2 1 যা 2 হৈ গ'ল দিয়াত চোৱা আমি কি কৰিম (13/15 plus (-1/6) ইয়াত চোৱা দুইটা পূৰণ হ'ব (-13) 15 into 6 কিমান হ'ব 90 নহয় জানো প্লাস এক মিনিট ইয়াতে পূৰণ আছিল নে যোগ আছিল তো পূরণ হব লাগে সময় গুলোতে যোগ দিয়ে দিছো এটা পূরণ সিন বুঝি পাইছো যে পূরণ হব 13/5 15 তো আমি বিতরণ বিজ্ঞান করে কি কো প্রতিটো পদৰ লগত বা প্রতিটো সংখ্যাৰ লগত ভিতৰত পূৰণ হ'ব এইটোৰ লগত পূৰণ হৈছে এইটোৰ লগত এটা মই আকৌ কি কৈছো -3/5 Yes, মই ইয়াতে চোৱা নাই মই মোৰ পঢ়াই দিছো যে হোক তার প্রতিটি পদ কি কি আছে সংখ্যা -1/6 আর -3/5 -1/6 ইয়াত আছে -3/5 ইয়াত আছে আৰু এইকেইটা সংখ্যা বাৰে বাৰে পূৰণ হ'ব দুইটাৰ লগত এটা আছিল বিতৰণ বিঘি কৰি যদি চোৱা ইয়াত কি হ'ব 45 নহয় জানো Sorry, 41 or 75. 15 5 is 75. और 13 3 किमान होबो -39. -3 আছে বলে না এটা নেক্সট 75 আৰু 19 লখাব উলিয়াই লো 75 আৰু 19 লখাব কি হ'ব 19 লখাব 5 এর ডিভাইড যাব এটা না 5 ডিভাইড করলে কিমান হ'ব 5 1 5 1 का 5 হলে 16 হবে না না 15 সরি আচ্ছা ইয়াতে হ'ব 15 ইয়াৰ পিছত 3 ডিভাইড যাব 6 into 5 और যাব নেকি
6 আৰু 5 ৰ কমন উৎপাদক আছে নেকি? নাই। হৈছে 3 6 18, 3 5 15। তো এইকেইটা পূৰণফল কিমান হ'ব এইটো চাব লাগিব। চোৱা ইয়াতে পূৰণফল কিমান হ'ব? 6 5 30 আৰু ইয়াত 5 3 15। 30 into 15 কিমান হ'ব? 30 into 15 ইয়াতে চোৱা 30 into 15 ইয়াতে আছিল নহয়, এনসাৰটো এইটোৱে হ'ব। নেক্সট আমি ইয়াতে কি উলিয়াইছোঁ? 450, অৰ্থাৎ দুইটাৰ লগত আমি কিবা সংখ্যা পূৰণ কৰিছোঁ। 90 লগত কি পূৰণ দিব লাগে চোৱা, ইয়াতে ইয়াৰ পৰা চোৱা, ইয়াত 90 আহিব নেকি? ইয়াতে চোৱা ইমানখিনি হ'ল 90 90। 6 3 18, 18 into 5 90। বাকী থাকিব কিমান? 5, ওপৰতো 5 পূৰণ হ'ব, 5 পূৰণ হ'লে কিমান হ'ব? 65 মাইনাছ এই 39 লগত কি পূৰণ হ'ব? 75 লগত কি পূৰণ হৈছে ইয়াত চোৱা, 75 কেনেকৈ হ'ব চোৱা, 5 3 15, 15 লগত মই যদি 15 লগত এই 15 লগত 5 পূৰণ দিওঁ তেতিয়াহ'লে কি আহে? 75। বাকী থাকিল কিমান? 6। এই 6টো পূৰণ দিলে কি আহিব? 450 আহি যাব। গতিকে ইয়াৰ লগত 6 পূৰণ দিলে 450 আহে। তো ওপৰতো 6 লাগিব, বুজি পাইছা? বাকী তোমালোক ইয়াত দেখুৱাই আছোঁ 75 into 6, 6 30 থাকিল 3। ইয়াৰ পিছত কিমান থাকিব? 42 প্লাছ 3, 42 প্লাছ 3 হ'লে কিমান হ'ব? 450 বা 450। এই 39 লগত যদি আমি 6 পূৰণ কৰোঁ কিমান হ'ব চোৱাচোন। 54, 39 into 6, এইখিনি মুচি আছোঁ মই, কিমান হ'ব কোৱাচোন? 9 6 54, পিছত থাকিব 18 প্লাছ 5 কিমান হ'ব? 23 হ'ল। ইয়াত কিমান হ'ব এনসাৰ? 5 প্লাছ 4 9, 6 প্লাছ 3 9 আৰু 2 থাকিবই ন। তো আমাৰ কি আহিল? বাহুপক্ষ আৰু উপপক্ষ সমান হৈ গ'ল। তোমালোকে কি কৰিবা? তলত লিখিবা, ইয়াতে মই লিখি দি আছোঁ, ইয়াতে LHS is equal to RHS হ'ল। এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ 7ৰ ফ'ৰ্থ পাৰ্ট। ফ'ৰ্থ পাৰ্টত কি দিয়া আছে? 6/11 into 3/2 minus 1/7, ঠিক আছে? এইটো হ'ব বিয়োগত পূৰণৰ বিতৰণ বিধি। এইটো হ'ব কি আছিল? 6/11 into 3/2 minus, ইয়াতে মই চাই লিখি আছোঁ ভালকে, ঠিক আছে, ভুল নহয় আৰু হ'ল। এইটো আছিল নহয়, ঠিক আছে। এতিয়া আমি কি কৰিম? দুইটা পক্ষ আমি বেলেগ বেলেগ ল'ম আৰু এনসাৰ উলিয়াম, আৰু শেষত চাম যে দুইটা পক্ষ সমান হয়নে নাই। সত্যাপন কৰাটো মানে এইটোৱেই। চোৱা বাহুপক্ষৰ 6/11 into 3/2 1/7, 6/11 into ইয়াতে ভিতৰখিনি কৰিলে কিমান হ'ব? 7 আৰু 2 লগাব দুইটা মৌলিক,
পূৰণফল হ'ব লসাগু 14 আৰু ইয়াতে হ'ব 21 ইয়াতে হ'ব কিমান 2 ইয়াতে কি আহিব 21 minus 2 19 নহয় জানো divided by 14 ইয়াতে আমি কেঞ্চেল কৰিব পাৰোঁ ইয়াতে 14 ৰ লগত কেঞ্চেল কৰিলে আমি ইয়াতে পাম 7 আৰু ইয়াতে পাম 3 কি হৈছে পামনে নাই 2 কাটি দিয়া বা 2 ৰে হৰণ দি দিয়া দুইটাক হল আৰু চোৱা 90 ৰ লগত 3 পূৰণ হ'লে কিমান হ'ব 57 নহয় জানো আৰু ইয়াতে কিমান হ'ব 77 7 ৰ লগত 11 পূৰণ হ'লে এতিয়া চোৱা খুব অক্ক RHS ইয়াত তোমালোকে দেখা পাইছা যে আমি 6 ৰ লগত 2 কেঞ্চেল কৰিব পাৰি ইয়াতে কিমান থাকিব 3 ইয়াত থাকিব 1 বা 2 ৰে 6 ক হৰণ দিব পাৰি ভাগ কৰিব পাৰি হয়নে ঠিক আছে এতিয়া চোৱা ইয়াত থাকিব 9 আৰু তলত থাকিব 11 মাইনাছ 77 আৰু ইয়াত থাকিব ওপৰত 6 দুইটাৰ লগাও কিমান হ'ব 11 আৰু 77 দুইটাৰ মাজত চোৱা দুইটাৰ মাজত সাধাৰণ উৎপাদক 11 আছে আৰু এটা আন্তঃৰ গুণিতক ভালকে চোৱা 77 11 ৰ গুণিতক সেইকাৰণে গুণিতক যিটো এইটো লগাব হ'ব দুইটাৰ মই ইয়াতে 77 ল'ম আৰু 11 ৰ লগত 7 পূৰণ কৰিলে 77 আহে ইয়াতে দুই ওপৰত 7 লাগে কিমান হ'ব 63 নহয় জানো মাইনাছ 6 63 minus 6 কিমান হ'ব 56 নহয় জানো নাকি 59 সৰি 59 হ'ব 59 হ'ব I am sorry it was 57 হ'ব লাগিছিল 63 6 minus কৰিলে 6 ৰ 3 গ'ল গৈ আৰু 3 গ'লে 60 পৰা 57 থাকিব 59 নহয় 57 তো কি হ'ল আমাৰ ইয়াতে LHS और RHS इक्वल हो जाता है ठीक है लिखिएगा LHS is equal to RHS हो गया हमारा सत्यापन इक्वेशन नंबर 5 नंबर विभक्त की दिया से 13/15 into minus 3/5 minus 3/7 ঠিক আছে এইটো কি আছে বিয়োগত পূৰণৰ বিতৰণ বিধি ঠিক আছে মই ইয়াত কোনো ভুল কৰা নাই চোৱা এনসাৰটো মই বাওপক্ষ লৈ আছো কি আছিল 13/15 into minus 3/5 minus 3/7 বাওপক্ষত কি আহিব 35 5 7 35 হৰে নহয় দুইটাৰ ক্ৰছ হ'ব দুইটা মৌলিক সেইকাৰণে আৰু ইয়াতে কিমান হ'ব -21 -15 হল মানে 7 ৰ লগত আমি 5 পূৰণ কৰিছো সেইকাৰণে তো 35 হৈছে সেইকাৰণে ওপৰতো 5 লাগিব
ইয়াতে কিমান হ'ব মাইনাছ দুইটা যোগ কৰিলে কিমান হ'ব দুইটাৰ লগত মাইনাছ চিনাছ যোগ হ'ব ইয়াতে অবভিয়াছলি ইয়াতে হ'ব 6 5 + 1 6 2 + 1 3 তলত থাকিব 35 মাইনাছ চিনটো থাকিব ইয়াৰ নহয় লগতে ওকে ইয়াতে আমি কিবা কেনচেল আউট কৰিব পাৰিম নেকি চোৱাচোন 15 আৰু 36 পাৰিব লাগেতো নেকি চোৱা 15 আমি 3 ডিভাইড কৰিলে 5 থাকিব ইয়াক 3 ডিভাইড কৰিলে কিমান থাকিব 13 নহয় জানো সরি 13 নহয় কি লিখি আছো মই 12 3 ডিভাইড কৰিলে 12 থাকিব ন আৰু ইয়াত থাকিব 5 তো 13/5 ইনটু -12/35 হ'ব বুজি পাইছা -12/35 আৰু তো কেনচেল আউট নহয় ইয়াৰ পৰা কিমান আহিব 12 বলো 13 পূৰণ কৰিলে 156 -1/156 নহয় জানো আৰু ইয়াত পূৰণ হ'ব হ'লে কিমান হ'ব 175 এতিয়া চোৱা RHS RHS to কৰাৰ আগতে দেখুৱাই দিবি ইয়াতে কেনচেল আউট হ'ব 5 থাকিব 3 দুইটাক ডিভাইড কৰি দিয়া ইয়াতো তেনেকৈ থাকিব হয়নে ঠিক আছে এতিয়া ইয়াত কিমান হ'ব 25 আৰু ওপৰত থাকিব -13 মাইনাছ ইয়াত থাকিব 13 ডিভাইডেড বাই 35 35 আৰু 25 লসাগু কিমান হ'ব কোৱাচোন So 35 और 25 में कौन पता बात से 5 আছে হয় না ইয়াতে 7 * 5 ইয়াতে কিমান হ'ব 5 * 5 so 5 এটা লোৱা আৰু ইয়াতে দুটা 5 আছে এটা 5 আৰু ইয়াতে 7 কিমান হ'ব 35 * 5 means 175 হ'ব ইয়াতে লখাব ইয়াতে কৰি দেখুৱাই আছো কৰবাত কৰিলো so ইয়াতে চোৱা 25 আৰু 35 যেতিয়ালৈকে দুইটাৰ কমন উৎপাদক আছে তেতিয়ালৈকে আমি এইটো চলাই গৈ যোৱাটো দৰকাৰ মানে প্ৰচেছটো লখাগু উলিওৱাৰ প্ৰচেছটো উৎপাদকবিলাক 5 হৰণ দিম ইয়াত থাকিব 5 ইয়াত থাকিব 7 এতিয়া চোৱা ইয়াত কমন উৎপাদক আৰু নাই আৰু হৰণ দিয়া দৰকাৰ নাই যেতিয়ালৈকে কমন উৎপাদক আছে তেতিয়ালৈকে আমি ইয়াত হৰণ দি পেলাই উলিওৱাটো দৰকাৰ যেতিয়ালৈকে নাই এতিয়ালৈকে আৰু ইয়াত 1 উলিওৱাৰ দৰকাৰ নাই কাৰণ কমন উৎপাদক থাকিলে আমি ডিভাইড কৰাটো জৰুৰী হয় ন এইকেইটাৰ গুণফল কিমান হ'ব চাইবা 7 * 5 * 5 35 * 5 35 * 5 ইয়াত দেখা পাইছো আমি 175 7 5 গুণ 35 নহয় জানো 35 লগত 5 পূৰণ কৰি 175 টো আহিব তো এতিয়া চোৱা 25 লগত কি পূৰণ কৰিলে 175 আহে 25 ক'ত আছে ইয়াতে 7 পূৰণ কৰিলে নহয় জানো ইয়াত চোৱা 25 তো ওপৰত 7 লাগিব তো 7 লাগিলে ইয়াত কিমান হ'ব 91 মানে মাইনাস 35 বলো কি পূরণ দিছো 35 ইয়াতে আছে 5 পূরণ দিছো উপর 5 লাগিয়ে 65 হল নেক্সট স্টেপ ইয়াত কিমান হ'ব 6 আৰু 9 + 6 মানে 15 156 এটা মিলিছে দুইটা ইয়াতে -156 ডিভাইডেড বাই 175 আৰু ইয়াতে -156 ডিভাইডেড বাই 175
ঠিক আছে এইটো তলত লিখিবা এতেকে LHS is equal to RHS সত্যাপন কৰা হ'ল হ'ব আজিলৈ ইমানেই থাকক নেক্সট আমি কুৱেশ্যন নম্বৰ 8 পৰা আৰম্ভ কৰিম